খুৰী মোৰ কাৰণে চাহ কৰিছিলোঁ ভাবিলোঁ আপোনাকো একাপ দিওঁ তোমাক কোনে কৈছিলে চাহ বনাবলৈ আৰু তোমাৰ ইমান সাহস হ'লনে যে তুমি মোৰ কিচেনত সোমাই চাহ বনাইছা মোৰ চাহ একাপ খাবলৈ বৰকে মন গৈছিল সেইকাৰণে নিজে বনাই আনিলোঁ নহ'লেতো এইখন ঘৰত মোৰ কাৰণে চিন্তা কৰা কোনো মানুহেই নাই তোমাক মই এইখন ঘৰলৈ বোৱাৰী হিচাপে লৈ আহিছিলোঁ আৰু তুমি আহিয়ে কি কৰিলা মোৰ ৰাজক শেষ কৰি পেলালা আৰু ইয়াৰ পাছতো তুমি কি বিচাৰিছা যে আমি তোমাক ভিআইপি ট্ৰিটমেণ্ট দিব লাগে সময়মতে চাহ ভাত বনাই খুৱাব লাগে আৰু ইয়াতো যদি তুমি কিবা মিলাই দিছা আমাৰ কাৰণে এই আলোৱা তোমাৰ চাহ আপুনি বাৰু কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰিছে খুৰী আপুনি যিদিনাখন গম পাব আচলতে প্ৰকৃত হত্যাকাৰী কোন সেইদিনাৰ পৰা নিজৰে বেয়া লাগিব মোৰ লগত কৰা এইবোৰ ব্যৱহাৰৰ কাৰণে পুলিচেতো ৰাজৰ পষ্টমৰ্টম ৰিপৰ্টত ফুড পয়জনিং হৈছে বুলি সন্দেহ কৰিছে আৰু ইনডাইৰেক্টলিটো তোমাকেই এই ক্ষেত্ৰত সন্দেহ কৰিছে ফুড পয়জনিং হৈ মৰা মানুহ এজনৰ পিছত কোনে কি ষড়যন্ত্ৰ কৰিছে সেইটো হয়তো আমাৰ ইয়াত উলিয়াবলৈ সময় বিচাৰিব লাগিব গতিকে তোমাৰ পৰিকল্পনা ভবাৰ মতে হৈ থকা নাই জানো নে মই কিবা ভুল কৈছোঁ খুৰী আপুনি কেনেকৈ নিশ্চিত হ'ব পাৰিলে যে পুলিচে প্ৰকৃত অপৰাধীক বিচাৰি উলিয়াব নোৱাৰিব আমাৰ ঘৰত পোৱা বেগটো মই গুদাম ঘৰত বিচাৰি পোৱাৰ লগে লগে গম পাইছোঁ যে অপৰাধী এইখন ঘৰতে আছে মই আপোনালোকক কৈছিলোঁ কিন্তু আপোনালোকে তাকে নকৰি দোষটো মোৰ ওপৰত জাপি দিলে আপোনালোকে যদি প্ৰকৃত অপৰাধী বিচাৰি উলিয়াবলৈ চেষ্টা কৰিলেহেঁতেন তেতিয়া হয়তো কাৰণটো বেলেগ আছে কিন্তু আপুনি তাকে নকৰি সকলোবোৰ দোষ মোৰ ওপৰত জাপি দিছে তাৰ পাছত মোৰো আপোনালোকৰ প্ৰতি ধাৰণা সলনি হ'বলৈ বাধ্য হৈছে তুমি কি মোক ভয় খুৱাবলৈ চেষ্টা কৰিছা নেকি মনত ৰাখিবা এইখন ঘৰত তুমি কেইদিনমানৰ কাৰণেহে আলহী কি সোনকালে তুমি তোমাৰ মাৰ ঘৰলৈ উভতি যাব লাগিব আপুনিও মনত ৰাখিব পুলিচে কি কৈছে এক ৰাতিৰ কাৰণে হ'লেও মই এইখন ঘৰৰ ৰাজৰ পত্নী হিচাপে আহিছিলোঁ গতিকে নেক্সট টাইমৰ পৰা যদি মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে মই ইয়াতকৈও কঠোৰ হ'বলৈ বাধ্য হ'ম নাই নাই মই ঘৰত ক'ব নোৱাৰোঁ একোৱেই ক'ব নোৱাৰোঁ